গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে মোৰ ফোনটো মোৰ হাতত তুলি লৈছোঁ, যিহেতু মই মিনি ব্লগ চেলেঞ্জ কৰি আছোঁ আৰু আজি মোৰ এইটো মিনি ব্লগ 7 নম্বৰটো মিনি ব্লগ হ'বলৈ গৈ আছে। তো আজি মই দেখাম যে মই কলেজ নাথাকিলে ঘৰত কিনো কৰোঁ। তো চাওঁ বলক। এতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠি আমাৰ ছোৱালী মানুহৰ এটাই কাম থাকে ন, নিজৰ শোৱা বিচনাখন ধুনীয়াকৈ চাফা কৰি ৰখা, নিজৰ ৰুমটো চাফা কৰা, নিজৰ পঢ়া টেবুলখন চিজিল কৰি ৰাখা। তো মই ধুনীয়াকৈ বিচনাখন উঠাই ল'লোঁ, বিচনাখন উঠাই টেবুলখনো চাফা কৰি ল'লোঁ। তাৰ পৰা মই ব্ৰাছ কৰিলোঁ, ব্ৰাছ কৰি আহি মুখ হাত ধুই ল'লোঁ। যিহেতু মই ফেচ ৱাছ কৰোঁ, সেইটো কাৰণে মই ক্ৰীম অলপ লগাই ল'লোঁ। আৰু ৰাতিপুৱা মই লাল চাহে খাওঁ, গাখীৰ চাহ নাখাওঁ। তাৰপিছত ৰুটি চব্জি চাহ খাই ল'লোঁ, যিহেতু মই ৰাতিপুৱা হেভি ব্ৰেকফাষ্ট কৰোঁ। আৰু দুপৰীয়া একেবাৰে মই লাঞ্চটো কৰি লওঁ। ব্ৰেকফাষ্ট কৰি লৈ এখন ধুনীয়া নভেল পঢ়িলোঁ, JEC। আপোনালোকে কোনে কোনে পঢ়িছে মোক কমেণ্টত জনাব দেই। পঢ়ি কৰি লৈ ধুনীয়াকৈ মই গা ধুই আহিলোঁ, যিহেতু আজি মই মূৰটো ধুইছিলোঁ, তাকে টুকি ল'লোঁ। আৰু গা পা ধুই কৰি লৈ ধূপ এডাল জ্বলাই ল'লোঁ। ধূপডাল জ্বলাই কৰি লৈ মই ভাত খালোঁ। তো আজি চিম্পল থালি। ভাত পানী খাই কৰি লৈ দুপৰীয়া অলপ শুই ভাটিবেলা অলপ ওলাই গ'লোঁ বৰমাহঁতৰ ঘৰৰ ফালে। কিমাননো ঘৰতে সোমাই থাকিম বুলি। আৰু আমাৰ বৰমাহঁতৰ গছৰ আম দেই, চাওকচোন কিমান ধুনীয়া। আৰু এইটোৱে মোৰ ভতিজা পোৱালি, তাক ভিডিঅ' কৰা দেখি সি ঘূৰি দিছে লাজতে। আৰু এয়া বৰমাই আনি দিলে আমাক চাহ। বতৰটো বেয়া কৰা দেখি মই জল্দি ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ গুচি আহি ফুলৰ পুলিকেইটাত পানী দি দিছোঁ, যিহে ৰ'দ, পুলিকেইটা একদম মৰহিয়ে গৈছে। তাৰ পৰা এয়া মায়ে বাচি আছে মাছ, লোকেল মাছ দেই। আৰু এতিয়া ইমান গৰম লাগিছে, বোলো চুইং এটাকে খাই লওঁ বুলি বজাৰলৈ আহিলোঁ, লগতে পাঞ্জাবী তড়কা এটাও লৈ আহিলোঁ। আৰু মোৰ সন্ধিয়া এটা টিউশ্যন থাকে, টিউশ্যনৰ পোৱালিটোক টিউশ্যন কৰি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।